শ্রম জেলার অন্তর্গত সাপুরগ্রাম থানার অন্তর্গত খুদনামারি পার্ট 1 গাঁৱৰ রাশিদুল হক নামৰ ল'ৰাজন পার্ট 2 খুদনামারি পার্ট 2 রাশিদুল হক। মেইন কাহিনী হৈছিলে আজি 15-20 দিন মান আগত এজন ছোৱালীৰ লগত ভাল পোৱাৰ পিছত দুজনে ইমমেচিয়ৰ্ড আছিলে। তাৰপিছত পুলিচৰ হাতত গতুৱাই যে পুলিচে ধৰি লৈ বকো থানাৰ আণ্ডাৰত দিয়ে। তাৰপিছত আমি সার্টিফিকেট ফটো কৰাৰ পিছত আমাক জামিন দিয়ে। দিয়াৰ পিছত কালি হঠাৎ দুপৰীয়া ৰাতি আকৌ পুলিচে ৰেড কৰি আছে যে ল'ৰাটোক ধৰিব লাগে বা ল'ৰাৰ দেউতাকক লাগে, মানে প্ৰেছাৰ ক্ৰিয়েট কৰি থকাৰ পিছত সিহঁতে গৰীব মানুহ, দুখীয়া মানুহ আৰু ইমান পঢ়া শুনাও নাই, সিহঁতে ভয়ত আতংকিত হৈ ল'ৰাজন আজি হেং কৰিবলৈ বাধ্য হৈছে। একদম মেইন কাহিনী হৈছে সাপুরগ্রাম থানার একমাত্র সাপুরগ্রাম থানার প্রেছাৰতে পুলিচৰ ওচিৰ আমাৰ প্ৰেছাৰতে ল'ৰাজন আজি হেং কৰিবলৈ বাধ্য হৈছে। এতিয়া আমাক সাপুরগ্রাম থানাৰ আইঅ এই কেছৰ আইঅ যিজনে আছিল আৰু ওচিক অনতিপলমে নিলম্বন কৰিব লাগে আৰু আমাক উচিত বিচাৰ লাগে। আমি ইয়াৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাব বিচাৰিছোঁ, SP মহোদয়ক জনাব বিচাৰিছোঁ যে আমাক উচিত বিচাৰ লাগে। এতিয়ালৈকে আমাৰ 2 ঘণ্টা পাৰ হৈ গ'ল। আমি থানাত ফোন কৰাৰ পিছতো এতিয়ালৈকে এজন পুলিচো আহি পোৱা নাই। যিহেতু এটা কেছ আছিল, ইনমেচিয়ৰ থকাৰ কাৰণে কেছ আছিল, বকো মানে যে আমাৰ যে হাজত আছিল, হাজতৰ থাকিছিল 15-20 দিন। তাৰপিছত আমি জামিন লাভ কৰিছোঁ। জামিন লাভ কৰাৰ পিছত যিহেতু জামিন হৈছে ল'ৰাটোৰ, জামিন হোৱাৰ পৰৱৰ্তীও সাপুরগ্রাম আৰক্ষী OC ছাৰে বাৰে বাৰে প্ৰেছাৰ ক্ৰিয়েট কৰি আছে। কিহৰ কাৰণে? যিহেতু ল'ৰাটোৰ কোনো কোৰ্টৰ পৰা কোনো নটিচ অহা নাই, তাৰিখ হৈছে। এই তাৰিখৰ আগতীয়াকৈ কিয় আহিব লাগিছিল? কিয় মানে প্ৰেছাৰ দিয়াৰ কাৰণে ল'ৰাটো আজি আমাৰ পৰা নাইকিয়া হৈ গ'ল। ঘটনাটো হৈছে মানে কি, একচুৱেলি আমি জামিন পাইছোঁ, মই লগতে আছিলোঁ আৰু এই ৰচুদাও আছিল, বেলেগ মানুহ আছিল। আমি জামিন পাইছোঁ কোৰ্টৰ পৰা, প্ৰপাৰলি জামিন পাইছোঁ। জামিন পোৱাৰ পিছত আমাৰ প্ৰথম তাৰিখ বোধহয় পৰিছে ফেব্ৰুৱাৰী 2 তাৰিখ। আমি প্ৰথম তাৰিখটো এতিয়া আমি এটেণ্ডে হোৱা নাই পিছত, কিন্তু থানাৰ পৰা কেইদিনমানৰ পৰা ৰাতি 10টা মানত 11টা মানত পুলিচে আহি পুৰা অত্যাচাৰ কৰে। কিন্তু মোৰ ঘৰটো অলপ বেলেগত আছিল, মোৰ ভায়েকৰ ঘৰটো অলপ বেলেগত। মই খবৰ পাওঁতে পুলিচৰ মানুহ আহে ৰাতি, আহি মানে তাক খোজ লয়। কিন্তু কালি ৰাতিও আহিছিল সাপুরগ্রামৰ IC ছাৰ ৰিদীপ ছাৰে মোক ফোন কৰিছিল যে মই আপোনাৰ ভায়েকৰ ঘৰত আহিছোঁ, ভায়েক নাই, আপোনাৰ হাতীজেটাও নাই। ছাৰ কিহৰ কাৰণে আহিছে? কয় কিবা এটা কাম আছে, এনেকৈ কৈ গুচি গৈছিল। কালি যোৱা ৰাতিৰ কথা। আৰু আজি ৰাতিপুৱাই মই শুনা পালোঁ যে চিপ জৰি লৈ আত্মহত্যা কৰিছে। একচুৱেলি মোৰ ভাতিজাটো অশিক্ষিত ল'ৰা, আৰু এই পুলিচৰ প্ৰেছাৰৰ কাৰণে কিন্তু আত্মহত্যা কৰিছে। 100% এইটোৱে। 3 দিনৰ পৰা ৰানিং আহি আছে এই ৰিদীপ ছাৰ। মোক ফোন কৰিছিল কালি ৰাতি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।